guys, welcome back to my another mini vlog. So guys, আজি আসলে আমাৰ কলকাতাৰ লাষ্ট ডে আৰু আমি ফাইনালি 15 days পিছত গৈ আছো অসমত वापस আৰু লগতে মোৰ ভন্টিও গৈ আছিল বিকজ তাৰ ছুটি ষ্টাৰ্ট হৈছে আৰু এয়া ভন্টিৰ প্লেছটো বাই বাই কৈ দিলো বাই বাই শাপুৰজি তো গাইজ আমি এতিয়া গৈ আছো আৰু এই বিল্ডিংটো দেখিব পাৰিছে না গাইজ এটো হৈছে কলকাতাৰ বহুত ফেমাস 5-star হোটেল আৰু এই বিল্ডিংটো আছিল কিবা আছিল নাজানো বাট বহুত ধুনীয়া কাৰণে ভিডিও কৰি লৈছিলো আৰু এতিয়া আমি আহি পালো হাওৰা ব্ৰিজত গাইজ হক না হাওৰা ব্ৰিজখন ইমান পুৰণা মানে ষ্টিল আৰু ভাল লাগে কিবা এটা আৰু ইয়াতে মানে বহুত বেছি ভিৰ থাকে কলকাতাত ইমান দিন আহিছিল বাট ইয়াতে কেতিয়াও অহা নাছিলো সো আজি দেখিলো ভাল লাগিল কিবা এটা আৰু এনেকে হাওৰা ষ্টেচন আহি পালো এতিয়া আৰু গাইজ ইয়াতে আহি মই মানুহ দেখি একদম পাগলা হৈ গৈছিলো ইমান মানুহ আছিল নহয় কি কম আৰু সো ইয়া দেখিব পাৰিছে হাওৰা ষ্টেচন আৰু মই ভন্টি খুটি আছে তো কেনে লাগি আছে তাই বলে বহুত বাকৱাস লাগিছে আহি কিন্তু গাইজ মোৰ হাজবেণ্ড আৰু মোৰ ভাইটি হেতুটা বহুত হেপী একদম হাঁহি আছে তেতিয়াৰ পৰা আৰু ট্ৰেইন জাৰ্নিটো হেতু বহুত ভাল পায় আৰু ইয়া ফাইনালি আমাৰ ট্ৰেইন আহি পালে বহুত ঘণ্টা ৰখাৰ পিছত আৰু এতিয়া আমি গৈ আছো বঙাইগাঁৱলে আমাৰ ইয়াৰে এটা ভাল যে আমি ডাইৰেক্ট হাওৰাৰ পৰা বঙাইগাঁও ষ্টেচনত পাম আৰু আমাৰ 14 আৱাৰ্ছৰ জাৰ্নি হ'ব আৰু মোৰ হাজবেণ্ড আৰু মোৰ 1 ঘণ্টামান কাজিয়া লগাৰ পিছত ফাইনালি হি উইন্ডো সিটটো পাইছে আৰু মোক নিদিলে হেতু ল'ব মই একচুয়ালি বেলেগত হৈছিলো সো ইয়া এনেকৈ আমি মালদাত আহি পাইছো আৰু মালদাত আহি কিনে আমি জমেটোৰ পৰা ডিনাৰ অৰ্ডাৰ কৰিছিলো আৰু ডিনাৰত ভাইটি মই ভন্টিয়ে খাইছিলো KFC আৰু মোৰ হাজবেণ্ডে নিজৰ কাৰণে বিৰিয়ানী দিছিলে চিকেন বিৰিয়ানী সো মই ভাবিছিলো বেয়া লাগিব মানে বাট ইট ওয়াজ ৰিয়েলি ইয়াম্মি আৰু মানে মই অকমান খাই চাইছিলো বহুত টেষ্টি আছিল বাকি KFC তো আমাৰ ফেভৰেট হয় গাইজ ৰাতি মই একদমে শুব পৰা নাই এইবিলাক আৱাজত আৰু এনেকৈ আমি বঙাইগাঁও আহি পালোঁ হেই কেনে লাগি আছে वापस আহি বঢ়িয়া চনো কেনে লাগি আছে वापस আহি ভোক লাগিছে মোৰ কেনে লাগি আছে কেইমাহ পিছত আহিছা After 3 months, मेरा बंगाईगांव का हब গাইজ দেখিলে নহয় চবৰে নাটক সো এনেকৈ আমি আহি পালোঁ বঙাইগাঁও তো বাই বাই গাইজ থেংক ইউ সো মাচ ফৰ ৱাচিং